কাৰণে পইচা আনিবলৈ যাব নোৱাৰোঁ কাৰণে অৰুণোদয় পইচা কাটিলে কাৰণে। আৰু মই যেতিয়া কৈছোঁ আগত মই দুখ কৰি খাইছিলোঁ, এতিয়া মই বৃদ্ধ কালত দুখ কৰি খাব নোৱাৰোঁ। এতিয়া কাটিছে হেৰি কৰি আগত হৈ মাটি ৰুই ধান দাই সূতা কাটি তাৰপৰা খঞ্জ গাঁৱৰ পৰা আনি সূতা আনি তাত বৈ মই ছোৱালী হৈ দিলোঁ। ঘৰত হেৰি চাকৰি বাকৰি নাই, ল'ৰা এটা ছোৱালী সৰহ সেইভাগেই মানে ছোৱালী হৈ দিয়া হ'ল। এতিয়া কাম কৰি মই খাব নোৱাৰোঁ কাৰণে অৰুণোদয় পইচাটো কাটিলে মই তেতিয়া সেইভাগে কৈছোঁ ঘৰত দেখিলোঁ। সেইবোৰ একেলগেহে আছিলে, সেইবোৰ পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ। চব কাটিলে অঁ একেখন বহীতে আছিলে। এতিয়া সেইবোৰ পুৰণা পইচা নাই আছিলে ডাঙৰ মানে হ'ল। এজনী মানে অতি দৰিদ্ৰ পৰিয়ালৰ ধৰিলে মোৰ মানুহজনৰ কোনো চৰকাৰী চাকৰি নাই। মই মানে দিন হাজিৰা কৰি খাই এদিন খালে এদিনলৈ চিন্তা হয়। তাৰপাছত মই অৰুণোদয় বিচাৰি আহিলোঁ। ৰঞ্জন কলিতা মানুহজন আছিলে, তেওঁ ক'লে যে মই কাগজখন কৰি দিম, মোক কিন্তু পইচা দিব লাগিব। মই তেতিয়া ক'লোঁ মোৰ কোনো হাতত পইচা নাই দিবলৈ। তাৰপিছত সেইদিন গ'ল, তাৰপৰা আকৌ এদিন আহিছোঁ, তেওঁ মোক কৈছে যে তুমি মোৰ ভোটটো কাক দিছা এনেকৈ কৈছে। মই তেতিয়া কৈছোঁ যে মই যাকে ভোট নিদিওঁ মোৰ কথা, আপোনাৰতো সুধিবলৈ দৰকাৰ নাই, হয় নাই বাৰু? অঁ তাৰপাছত এতিয়া মোৰ চৰকাৰী বস্তু অৰুণোদয় নাই, ঘৰ নাই, গেছ নাই, লেট্ৰিন নাই, এনেকৈ একো নিদিলেও মোক লেট্ৰিনটো দিয়া হ'লেও মই বহুত ভাল পাওঁ। মোৰ কাণে নুশুনেহে, কাণে নুশুনো, মই এষাৰ শুনো ভালকৈ স্পষ্টকৈ নুশুনো কথা হ'লেও মই কালি মানুহ লগত লৈ কি কয় শুনিবলৈ। অৰুণোদয়টো যে কাটিছে, অৰুণোদয় কটা কি কাৰণে কাটিব লাগে? লিষ্টখন কিন্তু নতুন আৰু পুৰণা দুখন লিষ্টটো হ'ব লাগে। নতুন ভাগে নতুন যাব লাগে, পুৰণা ভাগে যাব লাগিছে। কিন্তু পুৰণা কাটিবলৈ নতুন ভাগ দি দিছে। কাৰণটো কি? মইতো ডি চি চাকলৈ গৈছিলোঁ, ডি চি চাক কাগজ দি থৈ আহিছোঁ মই দুজনী ছোৱালী। এই দুজনী আকৌ এইবোৰ ছোৱালী এবিঘা মাটিয়ে খাই আছে, কিন্তু এই মানুহ ছোৱালীজনী অৰুণোদয়টো কাটিব লাগে নি? কাৰণটো সেইটো ধৰিব পৰা নাই। কিন্তু ইয়াত কাটিবলৈ মানে নতুন ভাগে বোলে পুৰণা বোলে লিষ্টখন নতুনটো পুৰণাটো কাটি পেলাই নতুনটো ভৰাই দিছে। সেইটো কাৰণটো কেনেকৈ হ'ব পাৰে? সেইটোতো মানি নলওঁ আমি। মই ডি চি চাকৰিত আৰু দিব লাগে অৰুণোদয়টো দিম যে মই কাগজ, কিন্তু পাব লাগিবই ৰাইজে অৰুণোদয়। পুৰণা ভাগে নতুন ভাগে পাব লাগিবই। নতুনেও পাব লাগিব, পুৰণাই পাব লাগিব। মোৰ মতে পুৰণাকো দিব লাগিব, নতুনকো দিব লাগিব। কিন্তু ডি চি চাকৰিত মই দি থৈছোঁ কাগজ আৰু লিখালে। কিন্তু এইটো ভুল হৈছে নহয়। অকল ছোৱালীব নাবালক ল'ব, বিধৱা হ'ব, এই ঘৰতো পোৱাই নাই একো বস্তু। এই ছোৱালীজনীলৈ সোধক ৰাইজক, এই ছোৱালীজনী কিবা এটা পাইছে যদি সোধক, একো বস্তু এটা পোৱা নাই। মাটি এবিঘা ভাত খাই থাকিবলগীয়া হৈছে। ককাক পাৰিলে খুৱাইছোঁ, নোৱাৰিলে নাই। কিন্তু পাহৰি পইচা 1200 পাবলগীয়াটো নাই। সিহঁতিটো অৱস্থা একদম বেয়া। মই কিন্তু সেইটো ডি চি চাকলৈ গৈ চাৰক কৈছিলোঁ কথাবিলাক। কমেও 2500মান মানুহৰ ডি চি কাগজ তাত কাগজ পইচা থকাত। আমাৰ গাঁৱৰ মানুহ কিন্তু নাই, মই আছিলোঁ। কিন্তু মই ডি চি চাৰক বুজাই কথাটো ক'বলৈ হ'ব বোলে কৰি দিম সেই বুলি ক'লে মোক। কিন্তু 830 টকাৰ পৰা অৰুণোদয় পালোঁ। এতিয়া এই অৰুণোদয়টো আজি 4 মাহে আমি নাই পোৱা। ঘৰ বিচাৰিলে ক'ব কি আপুনি ঘৰ নাপায়, ভতিজাকেইটা ঘৰ পাইছে। মই ঘৰৰ কাৰণে কিমান বাৰ পঞ্চায়তলৈ গৈছিলোঁ, ঠিকনা নাই, কিন্তু ঘৰ নিদিয়ে। সেইদিনাখনো গ'লোঁ গাঁও সভাত উলিয়ালে, ক'লে কি আপোনাৰ ভতিজাকে বোলে ঘৰ পালে আপোনাক নিদিয়ে। মই কৈছোঁ যে মোৰ ভতিজাক খুৱাবও পাৰে নোখোৱাবও পাৰে, তাৰমানে কেলৈ ভতিজাৰ ল'ৰা এটা ডেকা হ'ল, ভতিজাটো খুৱাব, মোক কি যেন নাতিতে নোখোৱাব বোলে, সেইবোৰ ঘৰুৱা কথা আপোনালোকৰ সেইভাগ ক'লে।